নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এজন পুলিং বিষয়া বাৰু ইলেকশ্যন ডিউটিলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছত তেখেতৰ যদি কিবা দুৰ্ঘটনা ঘটে তেন্তে তেখেতে কিমান ক্ষতিপূৰণ পায়, তেখেতক কোনখিনি সময়ৰ বাবে ইলেকশ্যন ডিউটিত থকা বুলি গণ্য কৰা হ'ব বা বিধানসভা লোকসভা ইলেকশ্যনৰ লগত পঞ্চায়ত ইলেকশ্যনতো এনেধৰণৰ ক্ষতিপূৰণ পোৱাৰ ব্যৱস্থা আছেনে? এই সবিশেষ কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। যোৱা 7 জানুৱাৰী 2024 তাৰিখৰ কেবিনেট সিদ্ধান্তৰ মতে পঞ্চায়ত ইলেকশ্যনৰ সময়তো নিয়োজিত পুলিং বিষয়াসকলৰ যদি কিবা দুৰ্ঘটনা ঘটে তেন্তে বিধানসভা লোকসভা নিৰ্বাচনত পোৱাৰ দৰে ক্ষতিপূৰণ পোৱাৰ ব্যৱস্থা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ আগলৈকে পঞ্চায়ত নিৰ্বাচনত এই ব্যৱস্থা নাছিল। পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কি বক্তব্য দাঙি ধৰিছিলে আমি প্ৰথমতে তাকে শুনি লওঁ আহক। আজিৰ কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে নিৰ্বাচনৰ সময়ত আমাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ডিউটিৰ সময়ত যদি কোনো লোক নিহত হয় বা ইনজুৰি হয় তেওঁলোকৰ নেক্সট অফ কিন তাৰ উত্তৰাধিকাৰীৰ যিটো ব্যৱস্থা সেইটো আমাৰ পঞ্চায়ত ইলেকশ্যনসমূহত নাছিলে। গতিকে সেই আগৰ অন্য ইলেকশ্যনত যি ধৰণে ব্যৱস্থা থাকে পঞ্চায়ত ইলেকশ্যনতো নিৰ্বাচনৰ সময়ত যদি কাৰোবাৰ এনেকুৱা ধৰণৰ মৃত্যু হয় তেওঁলোকৰ নেক্সট অফ কিন মানে প্ৰকৃত উত্তৰাধিকাৰীজনে সেই ধৰণৰ অন্য নিৰ্বাচনত যেনেধৰণে পায় সেই কেন্দ্ৰ চৰকাৰৰ বা ষ্টেট ইলেকশ্যনৰ নিৰ্বাচনসমূহতো যেনেধৰণে পায় সেই একে হাৰতে দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰে। মানে যোনে দায়িত্বত পাব সেইটো চৰকাৰী কৰ্মচাৰী হ'বই আৰু। মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কথাৰ পৰা আমি বুজি পালোঁ যে বৰ্তমানৰ পৰা পঞ্চায়ত নিৰ্বাচনত নিয়োজিত পুলিং বিষয়াসকলেও লোকসভা বা বিধানসভা নিৰ্বাচনত যিদৰে ক্ষতিপূৰণ ব্যৱস্থা আছে সেইধৰণে ক্ষতিপূৰণ পাব। কিন্তু তেওঁৰ কথাৰ পৰা এইটো ক্লিয়াৰ নহ'ল যে লোকসভা বা বিধানসভা নিৰ্বাচনত কেনেধৰণৰ ক্ষতিপূৰণৰ ব্যৱস্থা আছিল বা পুলিং বিষয়া এজন কেতিয়াৰ পৰা কেতিয়ালৈকে ইলেকশ্যন ডিউটিত আছে বুলি গণ্য কৰা হয়। এই বিষয়ে জানিব হ'লে আমি অসম চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ৰ নিৰ্দেশনাটি চাব লাগিব। সেই নিৰ্দেশনাটিৰ পৰা মূলতে আমি কি গম পালোঁ সেইখিনি চাওঁ আহক। ইলেকশ্যন ডিউটিত নিয়োজিত হৈ থকা অৱস্থাত আপোনাৰ যদি স্বাভাৱিক মৃত্যু হয় তেন্তে আপুনি 10 লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰিব। পথত মাইন, বোমা বিস্ফোৰণ অথবা সশস্ত্ৰ আক্ৰমণৰ দৰে হিংসাত্মক উগ্ৰপন্থী কাৰ্যৰ ফলত যদি আপোনাৰ মৃত্যু হয় তেন্তে এই ক্ষতিপূৰণৰ পৰিমাণ দুগুণ কৰি দিয়া হৈছে আৰু আপুনি 20 লাখ টকা ক্ষতিপূৰণ লাভ কৰিব। অংগ বা চকুৰ দৃষ্টিশক্তি হেৰুৱাৰ দৰে স্থায়ীভাৱে অক্ষমতা যদি আপোনাৰ সাধাৰণভাৱে আহিছে তেন্তে আপুনি 5 লাখ টকা ক্ষতিপূৰণ লাভ কৰিব। আৰু যদি উগ্ৰপন্থী বা অসামাজিক উপাদানৰ সৈতে জড়িত দুৰ্ঘটনাৰ ফলত হোৱা স্থায়ীভাৱে অক্ষমতা আপুনি লাভ কৰিছে, অংগ ক্ষত হৈছে বা চকুৰ দৃষ্টিশক্তি হেৰুৱাইছে তেন্তে আপুনি 10 লাখ টকা অৰ্থাৎ 5 লাখ টকাৰ দুগুণ এমাউণ্ট আপুনি ক্ষতিপূৰণ হিচাপে লাভ কৰিব। আৰু নিৰ্বাচনী কৰ্তব্যত নিয়োজিত ব্যক্তিসকলক আগ্নেয়াস্ত্ৰ, অস্ত্ৰ-শস্ত্ৰ, বোমা বিস্ফোৰণ বা আন কোনো কাণ্ডৰ ফলত যদি চিম্পুল হাৰ্ট হয় অৰ্থাৎ অগুৰুতৰ আঘাতপ্ৰাপ্ত হয় তেন্তে আপুনি 50,000 টকাৰ ক্ষতিপূৰণ লাভ কৰিব। তাৰ পাছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহে, আপুনি ইলেকশ্যন ডিউটিত নিয়োজিত হৈ থকা বুলি কোনটো সময়ত আপোনাক গণ্য কৰা হ'ব? ইয়াৰ উত্তৰো এই নিৰ্দেশনাত আছে, য'ত উল্লেখ কৰিছে যে এজন ব্যক্তিয়ে প্ৰশিক্ষণকে ধৰি নিৰ্বাচনী সম্পৰ্কীয় যিকোনো কৰ্তব্যৰ বাবে ৰিপৰ্ট কৰিবলৈ নিজৰ বাসগৃহ বা কাৰ্যালয়ৰ পৰা ওলাই অহাৰ লগে লগে আৰু নিৰ্বাচন সম্পৰ্কীয় কৰ্তব্য পালন কৰি পিছত নিজৰ বাসগৃহ বা কাৰ্যালয়লৈ উভতি উপস্থিত নোহোৱালৈ তেওঁ নিৰ্বাচনী কৰ্তব্যত থকা বুলি গণ্য কৰিব লাগে। অৰ্থাৎ আপুনি অফিচ বা ঘৰৰ পৰা ইলেকশ্যনৰ ডিউটি বুলি আপুনি ওলোৱাৰ লগে লগে তাৰপিছত আপুনি সেই ইলেকশ্যনৰ ডিউটি বা কৰ্তব্য সামৰি পেলাই আপুনি ঘৰ বা অফিচলৈ উভতি নোযোৱালৈকে গোটেইখিনি সময়তে আপুনি ইলেকশ্যন ডিউটিত থকা বুলি গণ্য কৰিব। আৰু এই সময়ছোৱাত যদি কোনো দুৰ্ঘটনা সংঘটিত হয় তেন্তে ইয়াক নিৰ্বাচনী কৰ্তব্যত সংঘটিত হোৱা বুলি গণ্য কৰিব লাগে বুলি স্পষ্টকৈ পত্ৰত উল্লেখ কৰা আছে।